স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চেনেলত। আজি আমি HSLC ক্লাস 10 ৰ ফাইনাল এক্সামৰ ৰুটিনখন চাম, ঠিক আছে? ক্লাস 10 ৰুটিনখন চাম, ঠিক আছে? ক্লাস 10 ৰ ৰুটিনখন চাম, ঠিক আছে? বলা আমি আৰম্ভ কৰো। এতিয়া চোৱা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1, ঠিক আছে? HSLC examination 2026 ক্লাস 10 সা এটো তোমাৰ দুটা শিফটত হ'ব, মৰ্নিং শিফট আৰু আফটাৰনুন অৰ্থাৎ আবেলি, পুৱা আৰু আবেলি দুটা টাইমত হ'ব। মৰ্নিং শিফটটো তোমাৰ হ'ব 9টা বজাৰ পৰা স্টাৰ্ট কৰি তোমাৰ 12টা লৈকে হ'ব, ঠিক আছে? এটো হ'ল মৰ্নিং শিফট। আৰু হ'ব কি আফটাৰনুন শিফট। আফটাৰনুন শিফটটো কি তোমাৰ 1:30টা বজাৰ পৰা কেতিয়ালৈকে 4:30টা বজালৈকে, ঠিক আছে? 1:30টা বজাৰ পৰা 4:30টা দুটা শিফটত হ'ব, ঠিক আছে? এতিয়া মই কি কৰিছো যিবোৰ ইম্পৰ্টেন্ট হেবোৰ ইয়েলো কালাৰে হাইলাইট কৰিছো, তোমালোকে ভালদৰে চাবা। মৰ্নিং টাইম ইটো আৰু ইটো আফটাৰনুন টাইম। দা ফাৰ্স্ট এক্সামটো হ'ব তোমাৰ ফেব্ৰুৱাৰী 10 তাৰিখত, ফেব্ৰুৱাৰী 10 তাৰিখ। ইয়াতে কি MIL হল মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ, যেটো লাষ্টত চাম আমি কি কি আছে মডাৰ্ন ল্যাঙ্গুৱেজত, বা IL ইংলিশ যেটো ইন লিউ বুলি কয়। এটো বহুতৰ নাথাকিব পাৰে, ঠিক আছে? ইভিনিংত হিদিনা নাই, আবেলি নাই হিদিনা। ফেব্ৰুৱাৰী সেকেন্ড এক্সামটো ফেব্ৰুৱাৰী 13 ফ্ৰাইডে। এটো কি সোশিয়াল সায়েন্স তো সকলোৰে আছে সোশিয়াল সায়েন্স। এটো কিমান 13 ফেব্ৰুৱাৰী আবেলি নাই। তাৰ পাছত হল 14 ফেব্ৰুৱাৰীত কি মিউজিক ডান্স এইবোৰ ইলেক্টিভ সাবজেক্ট হয়, বহুত কম ষ্টুডেন্টে লয়, ঠিক আছে? এইবোৰ 50 মাৰ্কৰ হ'ব, তোমালোকৰ যাৰ আছে তেওঁলোকৰ হ'ব। আচ্ছা, তাৰ পাছত আহিল ফেব্ৰুৱাৰী 16। ইয়াতে তোমাৰ হল ইংলিছটো সকলোৰে আছে। ইংলিছটো কিমান 16 ফেব্ৰুৱাৰী ইভিনিংত নাই। তাৰ পাছত হল ফেব্ৰুৱাৰী কি 20 জেনাৰেল ম্যাথমেটিক্স মনত ৰাখিবা। জেনাৰেল ম্যাথমেটিক্সটো সকলোৰে আছে, আবেলি নাই, ঠিক আছে? তাৰ পাছত আহি যোৱা ফেব্ৰুৱাৰী 23 কি জেনাৰেল সায়েন্স বিজ্ঞানটো কিমান ফেব্ৰুৱাৰী 23rd ফেব্ৰুৱাৰী, ঠিক আছে? আবেলি নাই। তাৰ পাছত আহি যোৱা ফেব্ৰুৱাৰী 24। ইয়াতে মণিপুৰী বা সান্থালী যিনে ইলেক্টিভ ল্যাঙ্গুৱেজ বুলি কয়, এটো যোনে লৈছে তাৰ বাবে আবেলি হিদিনাও নাই। ম্যাক্সিমাম এক্সাম তোমালোকৰ কি মৰ্নিং শিফটতে আছে, ঠিক আছে? তাৰ পাছত আহি যোৱা ফেব্ৰুৱাৰী 25। ইয়াত কি হিন্দী ইলেক্টিভ, যেটো যোনে হিন্দী ইলেক্টিভ লৈছে আবেলি নাই, বা গাৰ্মেন্ট ডিজাইনিং এটো ইলেক্টিভ সাবজেক্ট হয়। তাৰ পাছত আহি যোৱা ফেব্ৰুৱাৰী 26। বহুতৰে এটোই লাষ্ট এক্সাম হ'ব। ফেব্ৰুৱাৰী 26 কি এডভান্স ম্যাথ বহুতে লয়। এডভান্স ম্যাথ তোমাৰ ইলেক্টিভ, এটো সকলোৰে নহয়। তাৰ পাছত একেদিনা তোমাৰ কি আছে এৰাবিক আছে, বাকি আছে জিওগ্ৰাফি হিষ্ট্ৰী এইবোৰ নলয়। এৰাবিকটো বহুতে লয়, ইলেক্টিভ হয়। তাৰ পাছত এছামিজ এটো ইলেক্টিভ যেটো। তাৰ পাছত আৰু আছে এছামিজ আবেলিত, এটো তোমাৰ ইলেক্টিভ। এতিয়া চোৱা এছামিজ দুটা টাইমতে দিছে, পুৱা আৰু আবেলি। যোনে এডভান্স ম্যাথ লৈছে, এৰাবিক লৈছে বা বেলেগ কিবা ইলেক্টিভ সাবজেক্ট লৈছে, তেওঁলোকে তো পুৱা এক্সাম দিব। সেইকাৰণে তেওঁলোকে যদি এছামিজ ইলেক্টিভ থাকে তেনেহলে তেওঁলোকে কি কৰিব পাৰিব ইভিনিংত এক্সামটো দিব পাৰিব, ঠিক আছে? লাষ্ট এক্সাম যেটো আছে ফেব্ৰুৱাৰী 27ত। ফেব্ৰুৱাৰী 27ত ৰিটেল ট্ৰেড NSQF এইবোৰ ইলেক্টিভ সাবজেক্ট হয়। IT কোনোবাই ল'ব পাৰে, কম্পিউটাৰ যেটো আৰু ডিফাৰেন্ট কি আছে তোমাৰ ইলেক্টিভ সাবজেক্ট আছে। যোনে লৈছে তাৰ বাবে আবেলি নাই। এয়াই আছিল আজি কিছুমান নোটছ হোৱা ধ্যান কৰিবলৈ। টাইম এলাউড ফৰ এটো ষ্টাৰ মাৰ্ক যত মই দিছো, ষ্টাৰ মাৰ্ক ইয়াতে এইবোৰ ষ্টাৰ মাৰ্ক বিলাক। তাৰ পাছত এইবোৰ ষ্টাৰ মাৰ্ক কি কৈছে তোমাৰ
মৰ্নিং 9টাৰ পৰা 11টা লৈকে 9টা বজাৰ পৰা কি 11টা যেহেতু এওঁলোকৰ মাৰ্কটো তোমাৰ 50 মাৰ্ক বা কম মাৰ্কৰ হ'ব আৰু 2 ঘণ্টাৰ মাজত হ'ব এক্সামটো বা আবেলি 1:30টাৰ পৰা 3:30টা লৈকে ঠিক আছে আচ্ছা স্টুডেন্টস get 5 minutes extra to read the question paper 5 মিনিট তোমালোকক কি এক্সট্ৰা দিয়া হ'ব কিহৰ কাৰণে প্ৰশ্ন কাকত পঢ়িবলৈ ঠিক আছে ঠিক এক্সামৰ আগত কেতিয়া 8:55 পৰা 9টা মানে 9টাৰ পৰা তো তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ঠিক 5 মিনিট আগৰ টাইমটো কি তোমালোকক দিয়া হ'ব কোৱেশ্চন পেপাৰ পঢ়িবলৈ বা আবেলি 1:25 ৰ পৰা কি 1:30 লৈকে ঠিক আছে এতিয়া MIL যেটো ল্যাঙ্গুৱেজ কৈছিলো মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ ইয়াতে কি আসামিজ থাকিব পাৰে বেঙ্গলী হিন্দী বড়ো মণিপুৰী নেপালী খাসী গাৰো মিজো হেমাৰ কাৰ্বি উৰ্দু এবোৰ যিকোনো জনে লৈছে যত তাৰ পাছত হল ইলেক্টিভ বা ইন লিউ ল্যাঙ্গুৱেজ IL ল্যাঙ্গুৱেজ যেটো ফাৰ্স্টত পাইছিলা ইংলিশ ইয়াতে ৰুটিনত যেটো ফাৰ্স্টত আছিল ইংলিশ IL বুলি তাতে কি হ'ব কোৱেশ্চন পেপাৰ কমন কোৱেশ্চন পেপাৰ ফৰ গ্ৰুপ A and গ্ৰুপ B দুইটাৰ বাবে একে কোৱেশ্চন পেপাৰ থাকিব ইয়াতে কি আসামিজ বেঙ্গলী হিন্দী বড়ো মণিপুৰী সান্থালী এবোৰ ল্যাঙ্গুৱেজ থাকিব লাষ্টত কি দিছে প্ৰ্যাকটিক্যাল এক্সামিনেশন উইল বি নোটিফাইড লেটাৰ তোমালোকৰ যেবোৰ প্ৰ্যাকটিক্যাল এক্সাম হ'ব তাৰ ডেট শিটটো পিছত তোমালোকক নোটিফাই কৰি দিব ঠিক আছে এয়াই আছিল আজি ক্লাস 10 ৰ ৰুটিন তোমালোকে ভালদৰে পঢ়িবা ধন্যবাদ থ্যাংক ইউ সকলোকে ধৈৰ্য সহকাৰে চালা তোমালোকে আৰু তোমালোকৰ পৰীক্ষাৰ বাবে অল দা বেষ্ট ঠিক আছে ধন্যবাদ